নমস্কাৰ বন্ধু বান্ধৱীসকল অহাকালি 2025 চনৰ 1 জানুৱাৰী নতুন বছৰৰ প্ৰথমটো দিন বছৰৰ প্ৰথম দিনটো সকলোৱে শুভ হোৱাটো বিচাৰে বন্ধু বান্ধৱীসকল 1 জানুৱাৰীৰ পৰা সকলোৰে আহিব সৌভাগ্যৰ দিন ৰাজ্যৰ ৰান্ধনিৰ পৰা চৰকাৰী কৰ্মচাৰীলৈকে সকলোৰে ভাল খবৰ আহিব নতুন বছৰৰ প্ৰথম দিনটোত কোনসকলৰ বাবে এই ভাল খবৰটো আহিব নতুন বছৰত বহু যুৱক যুৱতীয়ে 2 পৰা 5 লাখ টকা পৰ্যন্ত পাবলৈ আবেদন কৰিব পাৰিব ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে 1 জানুৱাৰীতেই ৰেচনৰ চাউল লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ পৰিয়ালে নতুন বছৰৰ প্ৰথম দিনটোতেই ৰেচনৰ চাউল লাভ কৰিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব ভাল খবৰ এই বছৰ অসম চৰকাৰে সকলোৰে বাবে বছৰৰ প্ৰথম দিনটোতে ভাল খবৰ দিব 1 জানুৱাৰীত হ'ব সকলোৰে বাবে ডাঙৰ দিন 1 জানুৱাৰীটো হ'ব সকলোৰে বাবে ডাঙৰ দিন ৰাজ্যৰ ৰান্ধনিৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰি থকা ব্যক্তিলৈকে সকলোৰে বাবে ভাল খবৰ আহিব ৰাজ্যৰ কোনসকল ব্যক্তিৰ বাবে ভাল খবৰ আহিব বা এই ভাল খবৰটো কোনে কোনে পাব এই নতুন বছৰতে বহু যুৱক যুৱতীয়ে 2 পৰা 5 লাখ টকা পৰ্যন্ত আবেদন কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল 1 জানুৱাৰীত মুকলি কৰিব অসম চৰকাৰে এই পৰ্টেলৰ দ্বাৰা ট্ৰান্সফাৰ লাভ কৰিব কৰ্মচাৰীসকলে নিজৰ পছন্দ মতে বদলিৰ বাবে আবেদন কৰিব পাৰিব ৰাজ্য চৰকাৰৰ চাকৰি থকা পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবে 1 জানুৱাৰী দিনাখনেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক 5 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব নতুন বছৰৰ 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা দৰিদ্ৰ পৰিয়ালসকলেও ৰেচনৰ দোকানত ৰেচনৰ চাউল লাভ কৰিব পাৰিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয়ৰ হিতাধিকাৰীসকলেও লাভ কৰিব ভাল খবৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব 1250 টকাকৈ 1 জানুৱাৰী হ'ব সকলোৰে বাবে ভাল দিন